শুভ সন্ধ্যা। আজি শিশু দিৱস উপলক্ষে আমি লখিমীনগৰ যোৰহাট লখিমীনগৰ মহিলা সমিতিৰ সমূহ সদস্যা ওচৰতে থকা 628 নং ডেকাগাঁও প্ৰাথমিক বিদ্যালয়লৈ গৈছিলোঁ। তাৰ শিশুসকল ইমানেই এক্টিভ, মই সৰু সৰু কিছুমান ভিডিঅ' কৰি আহিছিলোঁ। সেই ভিডিঅ'সমূহ মই এতিয়া আপোনালোকৰ মাজলৈ পঠাই দিছোঁ। চাবচোন কেনেকুৱা উৎসাহজনক মানে এটা মন তেওঁলোকৰ। আজি দিনটো মনটো খুবেই ভাল লাগি আছে তেওঁলোকৰ উৎসাহ, তেওঁলোকৰ প্ৰতিভা দেখি। সেয়ে ভাবিলোঁ আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰি দিওঁ। চাব আপোনালোকে সকলোৱে। ঠিক আছে। হৰি নাম জৱাহৰলাল নেহৰু জন্ম হৈছিল। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ শিশুসকলক বহুত ভাল পাইছিল। সেয়েহে তেওঁ গোলাপ ফুলৰ কলি এটি মুকুট লগাই থৈছিল।
জন্মদিনটো আমাৰ 14 নৱেম্বৰতে পাতিছে হয় না 14 নৱেম্বৰ পতাৰ আগতেই আমাৰ আন্তঃৰাষ্ট্ৰীয় হিচাপে বহিবতে খাই দিয়ক পৃথিৱী এখন ঘৰ আকাশে চাপ ডেলিভাৰী পিছত খালে নেকি ৰঙা দেখালে জমে বতাহে বেগেৰে আজি হ'লে নাই নিউজে বেগেৰে ফুলিছে নাই দি পেলাই লওঁ তোমাক শিশু দিৱসৰ মৰম যাচিছোঁ আমি সকলোকে মৰম দিছোঁ তোমাক স্পেচিয়েলি দিছোঁ ভাল মানুহ হ'ব লাগিব দেই ধুনীয়াকৈ পঢ়িবা দেই পঢ়িবা দেই ভালকৈ পঢ়া শুনা কৰিবা আৰ্ট কৰিবা ধুনীয়াকৈ পঢ়িবা দেই আৰু কোন আছে এতিয়া তোমালোক চব উপস্থিত হৈ দিনটো আমি অতিবাহিত কৰিলোঁ খুব সুন্দৰভাৱে এতিয়া আমি আমাৰ অনুষ্ঠান সামৰিবলৈ লৈছোঁ আৰু এই মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আমি আজিৰ দিনটোৰ কাৰ্যসূচী দুগৰাকী বাইদেউ হয় আপোনালোকে ইমান ধুনীয়াকৈ কথাবোৰ ক'লে মই আশা কৰোঁ যে তোমালোক সকলোৱে বাইদেউহঁতৰ কথাবোৰ মনত ৰাখিবা বৰ সুন্দৰকৈ কিতাপ চিতাপ পঢ়িবা তোমালোকে আৰু তোমালোক আচলতে কি তোমালোকে এটা এটা ফোন কৰি হয় নহয় যেনেকৈ আমাৰ ডলাৰ যে পকেটত লৈ আছোঁ ফুলাব কৰিলোঁ তোমালোক সকলোৱে এটা এটা ফুলৰ কলি আৰু ফুল কলিটো যেতিয়া কি হয় ফুলে কোনোবা ধুনীয়া হয় তেতিয়া কি হয় মন মিলাই হয় নহয় সকলোৱে ইয়াত এটা মিঠাই নিদিলে ডাঙৰ মানুহ ক'ব পাৰিবা আৰু এইটো তোমালোকৰ মাজৰ পৰাই কিজানি কোনে জানে আমি যদি জীয়াই থাকোঁ যদি কওঁ আমি এইখন স্কুললৈ গৈছিলোঁ এই ল'ৰাটোৱে এইজন মানুহ গতিকে তোমালোকলৈ মোৰ আন্তৰিক শুভকামনা আছে আশীৰ্বাদ আছে এতিয়াৰ পৰাই তোমালোকে নিজক বাইদেউহঁতৰ কথা শুনিবা ঘৰত মা দেউতাৰ কথা শুনিবা ভাল কাম কৰিবা ভালকৈ থাকা এইখিনিকে কৰোঁ গোটেইখিনি কথা তোমালোকক কথা ক'লে গোটেইখিনি কথাই ক'লে মোৰ মানে মই আজি আহি পেলাই যে ইমান ভাল লাগিল মই সেই কথাখিনিহে ক'ব খুজিছোঁ প্ৰথমতে নীলাক্ষীয়ে ক'লে স্কুলখনলৈ আহিম মই মানে ধৰিব পৰা নাছিলোঁ এখন স্কুল ল'ৰা ছোৱালী ইমান কম কেনেকুৱা হ'ব কিন্তু ইয়াত আহি মানে সেই অনুভৱটো ইমান ভাল হ'ল এই কম ল'ৰা ছোৱালীৰ মাজত বাইদেউৰ শিক্ষাটো ইমানেই ভাল নহয় প্ৰত্যেকেই আগবাঢ়ি আহিছে কিন্তু বহুত ডাঙৰ স্কুলতো চাগে এইটো পৰিৱেশ আমি নাপাওঁ ইমান ভাল লাগিছে এইখিনি ল'ৰা ছোৱালী সঁচাকৈ বহুত ওপৰলৈ যাব তোমালোকক আশীৰ্বাদ কৰিছোঁ তোমালোকৰ ভাল
ভাওনাৰ পৰিৱেশৰ পৰা আদি কৰি গোটেইখিনি শুনি দেখি আমি খুব ভাল লাগিল। আমাৰ শিশুসকলক আমি সুন্দৰভাৱে আগবঢ়াই নিলেই এওঁলোকে আমাৰ দেশৰ ভৱিষ্যত। গতিকে আমি এওঁলোকক সুন্দৰভাৱে আগবঢ়াই নিব লাগিব। এওঁলোকে দেশৰ ধৰণী স্বৰূপ হ'ব সময়ত, আৰু তেওঁলোকক আগবাঢ়ি যাওক সুন্দৰ ভৱিষ্যত কামনা কৰি মই আজি আমাৰ মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুৰাণী বাইদেউ আমাৰ শিশুসকলৰ ওপৰত শিশু দিৱসৰ ওপৰত কথা ক'বলৈ আৰম্ভ কৰিছে, আৰু ইয়াৰ পাছতে আমাৰ প্ৰাক্তন সভানেত্ৰী স্মৃতি ৰেখা বাইদেউকো মই কথা ক'বলৈ অনুৰোধ জনাম। মোৰ নাম জেউতি কণ মোৰ ভাই তেওঁ মোৰ দেউতাই অমুৰাই হৌ মোৰ আইতাই মোৰ ককা গাৰচা খুতুৰা দাৰি চুলি ফুকা বুঢ়া হ'ল পাহৈ পেহিয়ে বৰদাত খুৰীয়ে পাকঘৰত কাঢ়ি দিয়ে ভাত। আৰু এটা কথা বল খেলো আহা চুকাটো খলিগুটি আৰু ৰছী টনা ৰজাৰ আমি পাৰ পানী চেংগুটিহে খেলি খেলি পাতো আমি অকণ দিন মেল। তাকে দেখি বুলবুলি না ধিন ধিনা তবলা বজায় মইনাই আনন্দতে সরগম গা পা 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 গা পা ধানি ধাপা মা গা মা রে পা মা গা রে মা গা রে সা গা রে সা নি সা সারে গা মা পা ধানি সা ফুলরে মেলাতে কোকিয়ে গীত গায় ফুলরে মেলাতে কোকিয়ে গীত গায় মাখি গুন গুন ফুল তুলে ভিনা তাকে দেখি বুলবুলি না ধিন ধিন তবলা বজায় মইনাই আনন্দতে সরগম গায় গা পা 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 গা পা ধানি ধা পা মা গা মা রে পা মা গা রে মা গা রে সা গা রে সা নি সা 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 রে গা মা পা ধানি সা ফুলরে মেলাতে থইয়া থইয়া থই দাদা থই নাচিছে লাজে লাজে ময়ূরিয়ে পেখ মেলিছে দাদা থইয়া থইয়া থই দাদা থই নাচিছে বসন্ত মেলাতে সখীয়তি গীত গায় বসন্ত মেলাতে সখীয়তি গীত গায় কুলিয়ে